নমস্কাৰ দুপৰীয়া শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ তিনিদিনীয়া ভ্ৰমণ সূচীলৈ উত্তৰ পূবলৈ আহিছে অমিত শ্বাহ শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আজি দিনৰ 1 বজাত এখন সভাত অংশগ্ৰহণ কৰিব কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত এখন সভাত অংশ ল'ব অমিত শ্বাহে অসম চৰকাৰে অনুষ্ঠিত কৰা সভাত অমিত শ্বাহে অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে আমি কৈছো যে তাত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে কাৰ্যকৰ্তাসকলৰ সমাগম ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে হৈছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম এয়া দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটা দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 150 কোটি টকা প্ৰদান কৰিব আনহাতে গুৱাহাটীত স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন কৰিব আইন মহাবিদ্যালয় শিলান্যাস কৰিব আৰু আমিনগাঁৱত মুখ্যমন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী প্ৰধানৰে বৈঠকতো অংশগ্ৰহণ কৰিব তাৰোপৰি একেটা স্থানতে বিজেপিৰ কোৰ কমিটিৰ সৈতে বৈঠকত বহিব ইফালে আন এটা গুৰুত্বপূৰ্ণ কথা যে নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বৈঠকত বহিব আৰু দেওবাৰে পুৱা মা কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৰপিছত বুনে পুনে ইম্ফললৈ বুলি ৰাওনা হ'ব এই মুহূৰ্তত আমি আমিনগাঁৱৰ দৃশ্য দেখুৱাইছো আৰু আমিনগাঁৱত সেয়া এক ব্যাপক আয়োজন তাত কৰা হৈছে যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিছে বিশেষকৈ বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে কৰ্মকৰ্তা আছে তেওঁলোক তাত যথেষ্ট সংখ্যক কৰ্মকৰ্তা তাত উপস্থিত হৈছেহি এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে আমি ৰাজুৰ ওচৰলৈ যাম মোৰ সৈতে আছে আঙুলতা ডেকা আৰু বটদ্ৰৱাৰ বাবে সঁচাকৈ এটা ভাল খবৰ আজি আপুনি বটদ্ৰৱাৰ বিধায়িকা গতিকে এটা ভাল খবৰ মই কেৱল বটদ্ৰৱাৰ প্ৰতিনিধি হিচাপে কোৱা নাই নৱপ্ৰজন্ম হিচাপে মই আজি ইমান উৎসাহিত আৰু ইমান আনন্দিত যে আজি বছৰ ধৰি যেতিয়াৰ পৰা জ্ঞান আহিছে বা চিনি পাইছোঁ সকলোবিলাক তেতিয়াৰ পৰা আমি বৰদোৱাৰ নাম শুনি আহিছিলোঁ বটদ্ৰৱাৰ নাম শুনি আহিছিলোঁ গুৰুজনাৰ নামটো আমি কৈ আমি প্ৰাৰ্থনা কৰোঁ আগতে আৰু সেই বটদ্ৰৱাত আমাৰ চৰকাৰ অহাৰ পিছত যি বেদখল হৈ আছিল সেই পবিত্ৰ ভূমি বেদখলমুক্ত হ'ল আৰু সেই বেদখলমুক্ত হোৱা ঠাইত গুৰুজনাৰ স্মৃতি চিৰযুগমীয়া কৰা ৰখাৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে আজিৰ এই দিনটো আমাৰ কাৰণে স্মৰণীয় বহুত স্মৰণীয় হৈ ৰ'ব আৰু নৱপ্ৰজন্মৰ কাৰণে ভৱিষ্যত প্ৰজন্মই আজিৰ এই দিনটোক স্মৰণ কৰিব ভৱিষ্যতেও গতিকে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে আজি আমি সকলোৱে দেখিছোঁ যে নগাঁৱৰ পৰা বৰদোৱালৈ যিটো আমাৰ ৰাস্তা আছে বিশাল ৰাস্তাটো এতিয়া 4 লেন যুক্ত হ'ব গতিকে সকলোখিনি মানে আমাৰ যিটো কানেক্টিভিটিৰ কথা আমি কৈ থাকোঁ গতিকে কানেক্টিভিটিও ষ্ট্ৰং আৰু গুৰুজনাৰ নামত যিটো 155 কৰোৰ টকাৰ যি ডাঙৰ প্ৰকল্পৰ যে আজি আধাখিলা হ'ব আৰু আধাখিলা কৰিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে গতিকে আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই প্ৰকল্পৰ আধাখিলাৰ লগে লগে যাতে আৰু খুব কম সময়ৰ ভিতৰতে যাতে আমাৰ এই গোটেই প্ৰকল্পটো সম্পূৰ্ণ হয় মানে ঐতিহাসিক দিন হৈ ৰ'ব এইটো নিশ্চয়কৈ কাৰণ কেলৈ আমি বৰদোৱাৰ নামটো সদায় বটদ্ৰৱাৰ নামটো গুৰুজনাৰ নামটো কেৱল আমি স্মৰণ কৰোঁ বা আমি সদায় কওঁ যে বিশ্ব দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰিব লাগে কিন্তু অসমত আমি গুৰুজনাৰ নামত থকা মাটিখিনি আমি আজি কেইবছৰমান আগলৈকে বেদখলমুক্ত কৰিব পৰা নাছিলোঁ গতিকে অসম চৰকাৰে কিমান শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে যে কোনো ধৰণৰ কথা চিন্তা কৰা নাই যে কেৱল আমি গুৰুজনাক আমাৰ স্মৃতিখিনি সংৰক্ষণ কৰাৰ কাৰণে যি ধৰণৰ এটা ডাঙৰ পদক্ষেপ ল'লে আৰু তাৰ ওপৰত সেই বেদখলমুক্ত ঠাইতে যি প্ৰকল্প কৰিছে আচলতে এই ধৰণৰ শক্তিশালী পদক্ষেপ এই ধৰণৰ চিন্তা আচলতে ইমান বছৰ আমি কেতিয়াও দেখা নাছিলোঁ গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এতিয়াহে মই কৈছোঁ যে জীৱন মোৰ জীৱন ধন্য হৈ গৈছে যে বটদ্ৰৱাত প্ৰতিনিধি হিচাপে আহি আৰু এই গুৰুজনাৰ পবিত্ৰ ভূমিত এই গোটেই প্ৰক্ৰিয়াটোত যে সাক্ষী হৈ ৰ'লোঁ জীৱনত কেতিয়াবা ক'ব পাৰিম যে গুৰুজনাৰ জন্মস্থানত যেতিয়া প্ৰকল্পটো আৰম্ভ হৈছিল তেতিয়া মই প্ৰতিনিধি হিচাপে আছিলোঁ গতিকে বহুত ধন্যবাদ আৰু বটদ্ৰৱাসী ৰাইজৰ তৰফৰ পৰাই মই অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনাকো আচলতে এই ক্ষেত্ৰত কৃতিত্ব দিব পাৰি আপুনিও সেইখিনি ৰাখিছিলে চাওক কৃতিত্ব লোৱাৰ কথা নকওঁ কিন্তু সঁচাকৈ আমি বটদ্ৰৱাসী ৰাইজে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এখন চিন্তাশীল অনুভৱী চৰকাৰ আমি পাইছোঁ অনুভৱী আমি মুখ্যমন্ত্ৰী পাইছোঁ অনুভৱী আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাইছোঁ যে ইমান দিনে মনৰ মাজত থকা কথাবিলাক তেখেতসকলে বুজি পাইছে আৰু তাৰ কঠোৰ স্থিতি গ্ৰহণ কৰি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে বহুত ধন্যবাদ সেই আছিলে আঙুলতা ডেকা আৰু আঙুলতা ডেকাই কৈছে যে কৃতিত্ব অৱশ্যে তেওঁ ল'ব নাই বিচৰা কিন্তু তেওঁ কৈছে যে তেওঁৰ জীৱন ধন্য হৈছে যে বটদ্ৰৱাৰ কাৰণে এনেধৰণৰ পদক্ষেপ লৈছে আৰু নতুন প্ৰজন্মৰ বাবে এইখিনি হয়তো আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে ৰৈ থাকিব
পোনপটীয়াকৈ দেখুৱালোঁ আমি বিধায়িকা আঙুলিতা ডেকা যথেষ্ট উৎফুল্লিত আৰু ইতিমধ্যে আমি জনাইছোঁ যে আৰু কেইবাখনো আঁচনি আছে সেয়াও মুকলি কৰা হ'ব আৰু তাৰোপৰি যিহেতু কোৱা হৈছে যে 3 দিনীয়া ভ্ৰমণসূচী গতিকে বহুখিনি কাৰ্যসূচী আছে আৰু তাত দেখিবলৈ আমি পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি ঘটিছে আৰু লগতে 1 বজাত যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'বহি গতিকে তাৰ পূৰ্বৰ এয়া এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান এনেধৰণে আৰম্ভ হৈছে তাত যিসমূহ আমাৰ অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু লগতে আমাৰ সাংবাদিক আছে ৰাজুৱে আমাক দেখুৱাই গৈছে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম আমি দেখুৱাই যাম আৰু ইতিমধ্যে কৈছোঁ যে বিস্তৃত এক কাৰ্যসূচী 1 বজাৰ পৰা আৰম্ভ হ'ব ব্যাপক এক আয়োজন দেখিবলৈ পোৱা গৈছে তাৰোপৰি যিহেতু আমি কৈছোঁৱেই যে কোভিড প্ৰট'কল ৰক্ষা কৰি এই যি সমাৱেশ সেয়া অনুষ্ঠিত কৰিবলৈ ওলাইছে গতিকে সকলোৱে মাস্ক পৰিধান কৰি বা ঠিক তেনেধৰণে যিখিনি ব্যৱস্থা সেইখিনি গ্ৰহণ কৰি নীতি নিৰ্দেশনা অনুযায়ী এই সভা অনুষ্ঠিত হৈছে বুলি এক প্ৰকাৰ ক'ব পাৰি কিন্তু যি কি নহওক এয়া বিজেপিৰ কোৰ কমিটিৰ বৈঠকতো যিহেতু আজি অংশগ্ৰহণ কৰিব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে বিটিচিৰ নতুন পাৰিষদসকলৰ সৈতেও আজি বৈঠকত বহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী প্ৰথম বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি কৈছোঁ যে 1 বজাৰ লগে লগে এক বিশাল যিহেতু সভা অনুষ্ঠিত কৰা হৈছে য'ত বহুকেইটা গুৰুত্বপূৰ্ণ তাত আলোচনাও কৰা হ'ব কিছু বৈঠকতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াম ৰাজু আছে আমাৰ সৈতে আৰু তাৰোপৰি আমাৰ সৈতে হিৰকো আছে ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে 1 বজাত এই সভা আৰু এই সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিব সেয়া লক্ষণীয় হ'ব পোনপটীয়াকৈ সংযুক্ত হৈছোঁ প্ৰথমে আমি ৰাজুৰ ওচৰলৈ যাম ৰাজু ৰাজু আমি আপোনাৰ ওচৰলৈ যাম ৰাজু কিছু সমস্যা হৈছে আমি হিৰকৰ ওচৰলৈ যাম হিৰক আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাক দেখুৱাওক কিমান সংখ্যক লোকৰ সমাৱেশ ঘটিছে 1 বজাত যিহেতু সভা আছে গতিকে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট লোক আহিছে হয় যথেষ্ট লোকৰ সমাগম হৈছে যিহেতু আমিনগাঁও যি পেৰেড গ্ৰাউণ্ড আছে সেই পেৰেড গ্ৰাউণ্ডত যথেষ্ট লোকৰ সমাগম হৈছে মই ক'ব বিচাৰিম যে যিহেতু অমিত শ্বাহ ইতিমধ্যে যি কালি নিশা ভাগত অহাৰ পিছতে এই যি PWD বাংলাৰ দেখিছে আপোনালোকে মোৰ সতীৰ্থ নিতুলে দেখাইছে এই বাংলাৰ ইতিমধ্যে বাহৰ পাতিছে আৰু ইতিমধ্যে ক'ব বিচাৰিম যে কিছুমানৰ পূৰ্বে যি আইন শৃংখলা ৰাজ্যৰ আইন শৃংখলাৰ ওপৰত এক বৈঠকত মিলিত হৈছে অমিত শ্বাহ য'ত DGPৰ লগতে ADGP ল এণ্ড অৰ্ডাৰ আৰু মই ক'ব বিচাৰিম যে BSFৰ যিসকল লোক আছে সেই লোকসকলৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু ৰাজ্যৰ যি আইন শৃংখলা এই সম্পৰ্কত অমিত শ্বাহে ইতিমধ্যে বুজ লৈছে আৰু তাৰে পিছত যিহেতু তেওঁ 1 বজাত সভালৈ ৰাওনা হ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ অমিত শ্বাহৰ অসম আগমন আটাইতকৈ গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ৰ ওপৰত বিবেচিত হৈছে প্ৰথম বিষয়টো হৈছে 2021 বৰ্ষৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিয়ে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব বা কাৰ লগত মিত্ৰতা থাকিব BPFৰ লগত মিত্ৰতা থাকিব নে UPPৰ লগত মিত্ৰতা কৰিব এই বিষয়ত আটাইতকৈ চৰ্চিত হৈ পৰিছে কিন্তু অপেক্ষা কৰিব লাগিব 3:30 বজাত যিহেতু 3:30 বজাত যিহেতু মূল সভা হোৱাৰ পিছতে কোৰ কমিটিৰ বৈঠক আছে তাৰপিছত নেতা যিসকল লোক আছে সেই নেতা লোকসকলৰ লগত বৈঠক আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আন এক কথা হৈছে যে অজন্তা নেওগে বিজেপি যোগদান কৰিবনে নাই এই বিষয়ে আটাইতকৈ চৰ্চা হৈ পৰিছে যিটো এতিয়া এই মুহূৰ্তলৈকে চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে অজন্তা নেওগ কিন্তু ইতিমধ্যে কালি যিহেতু অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰিছে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰা বুলি জানিব পৰা গৈছে আৰু এই কংগ্ৰেছ ত্যাগ কৰি হয়তো আজি তেওঁ অমিত শ্বাহ উপস্থিত নিশা ভাগলৈকে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আমাৰ হাতত অহা তথ্যমতে নিশা ভাগত তেওঁ অমিত শ্বাহক লগ পোৱাৰ সম্ভাৱনা আছে আন এক বিষয় ক'ব বিচাৰিম যে যিসকল নৱনিৰ্বাচিত পাৰিষদ আছে BTC যিসকল নৱনিৰ্বাচিত পাৰিষদ আছে সেই পাৰিষদসকলো আজি অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব আৰু তেওঁলোকে কেতবোৰ নতুন দিশ বা কেতবোৰ নতুন আলোচনা মিলিত হ'ব আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যি আমিনগাঁও নুমলী জালা ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত যিহেতু 18 পৰা 20 লোক একত্ৰিত হৈছে আৰু তেওঁলোকে যি অসম টাইপৰ নামৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নতুনকৈ যি গুৱাহাটী মেডিকেল কলেজৰ দ্বিতীয়খন গুৱাহাটী মেডিকেল কলেজ সেই মেডিকেল কলেজখনৰ আধাৰশিলা স্থাপন কৰিব লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে যিহেতু মই পূৰ্বে দেখাইছোঁ এতিয়াও দেখাব
দেখাবলৈ চেষ্টা কৰিম। এই যি আপুনি PWD বাংলো দেখিছে, এই বাংলোত ইতিমধ্যে বাহৰ পাতিছে। ইয়াৰ কিছু সময় পিছতে যিহেতু ৰাওনা হ'ব আৰু ইতিমধ্যে এই স্থানত হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন যিসকল লোক আছে সেই লোকসকল আহিছে। আৰু ইতিমধ্যে আপুনি দেখিছে বিজেপিক ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। ইয়াৰ পিছতে তেওঁলোকে পোনে যিহেতু যি পেৰেড গ্ৰাউণ্ড আছে সেই পেৰেড গ্ৰাউণ্ডত ৰাওনা হ'ব। আন বিজেপি যিসকল শীৰ্ষ নেতৃত্ব আছে সেই শীৰ্ষ নেতৃত্বসকলো আহি ইয়াত সন্মুখত আছে। আৰু এই যি গেষ্ট হাউচত কালি পুৱতি নিশাৰ ভাগত অমিত শ্বাহ ডাঙৰীয়াক ইয়ালৈ লৈ অনা হৈছে, তেওঁ তাতে আছে আৰু তাত এখন বৈঠক অনুষ্ঠিত হ'ব। এই মুহূৰ্তত তাত এখন বৈঠক অনুষ্ঠিত হ'ব হীৰক, আৰু সেই বৈঠকখনৰ অন্ততহে 1 বজাত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাব। হয়, নিশ্চয়কৈ আপুনি কোৱাৰ ধৰণে এক বৈঠকত মিলিত হ'ব। যিসকল বিজেপি শীৰ্ষ নেতৃত্ব আছে সেই শীৰ্ষ নেতৃত্বসকল বৈঠকত মিলিত হ'ব। ইতিমধ্যে পুৱাৰ ভাগত হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হৈছে। লগতে ৰঞ্জিত দাস, বিজেপি সভাপতি ৰঞ্জিত দাস এই মুহূৰ্তত অহা আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু যি বৈঠক আছে সেই বৈঠকত বিজেপি কেৱল শীৰ্ষ লোকসকল উপস্থিত থাকিব। তাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। যিহেতু 2021 বৰ্ষৰ নিৰ্বাচনত তেওঁলোকে কেনেদৰে ৰণনীতি প্ৰস্তুত কৰিব বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, এনেধৰণৰ বা আঁচনি কি ল'ব পৰৱৰ্তী সময়ত, যে নিৰ্বাচনত যিহেতু বিভিন্ন ধৰণৰ আঁচনি লোৱা দেখিবলৈ পোৱা যায়, সেই আঁচনিসমূহ কেনেদৰে ৰূপায়ণ কৰা হ'ব বা কেনেদৰে কৰা হ'ব, এই সম্পূৰ্ণ আচলতে বিষয়লৈ আলোচনা কৰা হ'ব। আৰু পোনপটীয়াকৈ সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত যিহেতু মই PWD চেণ্টাৰত আছোঁ, আৰু PWD চেণ্টাৰৰ পৰিৱেশ যি চাবলৈ যায়, তেন্তে এজনৰ পিছত সিজন যি বিজেপি শীৰ্ষ নেতৃত্ব আছে সেই এতিয়ালৈকে কোন আহিল এই বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে PWD গেষ্ট হাউচলৈ? এই মুহূৰ্তত আপুনি আমাক দেখুৱালে ৰঞ্জিত দাসে প্ৰৱেশ কৰিছে, আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ পৰা আছে নে এই মুহূৰ্তত তেওঁ আহি আছে বা আহি থকাৰ কথা আপোনাৰ হাতত তথ্য আছে? হয়, মই কৈছোঁ যে ৰঞ্জিত দাস আহি উপস্থিত হৈছেহি, লগতে হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি, আৰু প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই উপস্থিত হৈছেহি, আৰু কেইবাজনো লোক আহি ইয়াত উপস্থিত হৈছে। মুঠৰ ওপৰত বিজেপি সাংগঠনিক সম্পাদক ফণী শৰ্মা আহি উপস্থিত হৈছে। কেইবাজনো শীৰ্ষ যি নেতৃত্ব আছে সেই শীৰ্ষ নেতৃত্বসকল আহি উপস্থিত হৈছেহি। আৰু ইয়াৰ পিছতে তেওঁলোকে পোনে আমিনগাঁও যি নুমলী জলা ষ্টেডিয়াম আছে, তাত যিহেতু কেইবাখনো নতুন আঁচনি লোৱা হ'ব বা আঁচনি মুকলি কৰা হ'ব। তাৰপিছতে যিহেতু বটদ্ৰৱা থানলৈ 150 কোটি টকা সাহায্য আগবঢ়োৱা হ'ব উন্নয়নৰ বাবে, বা তেনেধৰণৰ যিবোৰ আছে, যিবোৰ তেওঁলোকৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীৰ বাবে হীৰক এই মুহূৰ্তত ধন্যবাদ। যিহেতু বিদায় লোৱাৰ সময় হৈছে, হীৰক ধন্যবাদ জনাইছোঁ। আপুনি গড়কাপ্তানি যি গেষ্ট হাউচৰ সন্মুখৰ ভাগৰ পৰা আপুনি আমাক দেখুৱালে, আৰু এতিয়া তাত এখন বৈঠক অনুষ্ঠিত হ'ব। আৰু তাৰপিছত পোনে 1 বজাত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত। ধন্যবাদ হীৰক।